নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পাৱাৰ গ্ৰিড ফালৰ পৰা কেইটামান পোষ্ট মুকলি হৈছে PGCIL ৰিকুৱাৰমেণ্ট। ইয়াতে স্ক্ৰীনত দেখিব পাইছে। তাকে আজি চাওঁ আহক কেনেধৰণে কি পোষ্ট ওলাইছে, কেনেধৰণে এপ্লাই কৰিব লাগিব। ইয়াতে প্ৰথম আপোনালোকে স্ক্ৰীনত দেখিব পাইছে PGCIL ৰিকুৱাৰমেণ্ট 2025 হাইলাইটছ। ইয়াতে অৰ্গেনাইজেশ্যন আছে পাৱাৰ গ্ৰিড ফালৰ পৰা এইখিনি ওলাইছে আৰু জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, চেণ্ট্ৰেলৰ ফালৰ পৰা ওলাইছে। টোটেল ভেকেঞ্চিজ আছে 115টা আৰু ইয়াতে পোষ্টৰ নামটো দিয়া আছে মেনেজাৰ ইলেক্ট্ৰিকেল DY.মেনেজাৰ ইলেক্ট্ৰিকেল, এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল। তাৰপিছত আহিলে জব লোকেশ্যন এক্ৰছ ইণ্ডিয়াৰ ভিতৰতে আপোনালোকৰ জবটো হ'ব। তাৰপিছত আহিলে এপ্লিকেশ্যন মোডটো, এইটো অনলাইন হ'ব, অনলাইন কৰিব লাগিব আপোনালোকে। আৰু ইয়াতে লাষ্ট ডেট দিয়া আছে 12 মাৰ্চলৈকে, 12 মাৰ্চ 2025লৈকে লাষ্ট ডেট আছে, তেতিয়ালৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াতে ভেকেঞ্চি ৱাইজ ডিটেইলখিনি দিয়া আছে, ইয়াতে দেখিব পাইছে। 1 নম্বৰত আছে মেনেজাৰ ইলেক্ট্ৰিকেল, তাৰ কাৰণে 9টা পোষ্ট ওলাইছে ইয়াতে। আৰু ইয়াতে এজ লিমিটটো লগতে দিয়া আছে, আপাৰ এজ লিমিট। এনে চাকৰিৰ ক্ষেত্ৰত 18 বছৰৰ পৰা থাকে, 18 বছৰৰ পৰা 39 বছৰলৈকে ইয়াতে কৰিব পাৰিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে, ফুল টাইম BA, B.E, BTech, BSc ইলেক্ট্ৰিকেল ডিচিপ্লিন উইথ 60% মাৰ্ক, অৰ্থাৎ পাৰ্চেণ্টেজ লাগিব ইয়াতে। তাৰপিছত এক্সট্ৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে, এটলিষ্ট 10 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 3 years দ্য ফ্ল'য়িং পে স্কেল। ইয়াতে আপোনালোকৰ চেলাৰী কথাটো দিয়া আছে কেনেধৰণে হ'ব, 70ৰ পৰা 2 লাখ পৰ্যন্ত আপোনালোকৰ হ'ব। লগতে ইয়াতে গভৰ্ণমেণ্ট ফালৰ পৰা যোনটো দিয়া থাকে 15,600ৰ পৰা আপোনালোকৰ গেট পে, 15,600ৰ পৰা 29,100, এইটো বেছিক পে। লগতে ইয়াতে গেট পে আছে 6,600 টকা। তাৰপিছত বাকীখিনি আপোনালোকৰ ইয়াতে এড হ'ব। তাৰপিছত 2 নম্বৰত আহিলে DY মেনেজাৰ। DY মেনেজাৰৰ ক্ষেত্ৰত 48টা পোষ্ট মুকলি হৈছে। আপাৰ লিমিট এজ হৈছে 36, ইয়াতে এইখিনি দেখিব পাইছে। তাৰপিছত এইটো B.E বা BTech, BSc যিসকলে কৰিছে তেওঁলোকৰ কাৰণে, আৰু লগতে 60% মাৰ্ক হ'ব লাগিব। লগতে ইয়াতে দিয়া আছে 7 বছৰ এক্সপিৰিয়েঞ্চৰ কথাটো যদিও দিয়া হয়, ইমান মেটাৰ নকৰে বাৰু, আপোনালোকে এপ্লাই কৰিব পাৰিব, যিহেতু ৰিটেনৰ ভাল হ'লে এক্সপিৰিয়েঞ্চৰ ইমান এটা প্ৰয়োজন নাথাকে। তাৰপিছত ইয়াতে চেলাৰী কথাটো আপোনালোকে ইয়াতে দেখিব পাইছে, যথেষ্ট ভাল চেলাৰী। ইয়াতে বেছিক পে'টো 9,300ৰ পৰা 34,800 টকা। তাৰপিছত গেট পে 5,400 টকা। পে লেভেল 9ৰ ফালৰ পৰা এইটো দিয়া হৈছে। তাৰপিছত আহিলে এছিষ্টেণ্ট মেনেজাৰ। এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 58টা পোষ্ট মুকলি হৈছে। আপাৰ এজ লিমিট 33 years, আৰু ইয়াতে ছেম কোৱালিফিকেশ্যন হয় একে আগৰ ধৰণে, আৰু 4 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে, আৰু চেলাৰীৰ ক্ষেত্ৰতো প্ৰায় ছেমেই হয়। আৰু ইয়াতে এজ ৰিলেক্সন দিয়া আছে, যোনসকলৰ বয়স অৰ্থাৎ উকলি গৈছে তেওঁলোকে SC ST সকলে 5 বছৰ পাব, OBC সকলে 3 বছৰ পাব, আৰু PWD সকলে যোনটো এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডাইৰেক্টিভিটিজ ভিতৰত আছে তাৰ ভিতৰত পাব। তাৰপিছত আহিলে কেনেধৰণে এপ্লাই কৰিব, হাউ টু এপ্লাই PGCIL ৰিকুৱাৰমেণ্ট। তাৰ কাৰণে আপোনালোকে প্ৰথম অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব, যোনটো পাব আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত, তলৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো পাব, তাৰ পৰা পোনপটীয়াকৈ অনলাইন কৰিব পাৰিব। তাৰপিছত ইয়াতে বাকী একো নাই, ফটোগ্ৰাফ আৰু ছিগনেচাৰ ডকুমেণ্টছখিনি আপোনালোকৰ লাগিব বুলি কৈছে। লগতে আপোনালোকে এখন প্ৰিণ্ট আউট ৰাখি থ'ব, যোনখন ফিউচাৰৰ কাৰণে প্ৰয়োজন হ'ব। তাৰপিছত ইম্পৰ্টেণ্ট ডেটকেইটা দিয়া আছে, যোনকেইটা ডেট 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ অনলাইন চলি আছে, আৰু 12 মাৰ্চত শেষ হ'ব ইয়াৰ অনলাইন। গতিকে এনেকুৱা ধৰণৰ চাকৰি খবৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যাতে লাষ্ট ডেট শেষ হৈ নাযায় তাৰ আগতে ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।